অসম সাহিত্য সভাৰ উদ্যোগত পৰিৱেশ কলা সংৰক্ষণ আৰু সংবৰ্ধন উপসমিতিৰ সহযোগত অনুষ্ঠিত হয় অৰুণোদয় দিৱস। খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বক্তৃতা আগবঢ়ায় প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। লগতে অনুষ্ঠানটোত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাটগেৰী, গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ জ্ঞানশ্ৰী বৰা, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি ত্ৰিদীপ ভাগৱতী, সাংবাদিক পংকজ প্ৰতিম বৰা, পংকজ দত্তৰ লগতে অবয়ব ভূঞা। ধ্ৰুপদী ভাষাৰ স্বীকৃতি আমি পালো। বছৰতে অসমীয়া ভাষাটো আমাৰ ইয়াৰ পৰা বিতাড়িত সবল পদক্ষেপ। অৰুণোদয় প্ৰকাশৰ পাছত অসমীয়া জাতিৰ যিটো বন্ধন, ভাষাৰ যিটো বন্ধন, আজিৰ তাৰিখত অসমীয়া ভাষাটো আমি যেনেদৰে ক'বলৈ পাইছোঁ, এই সময়ছোৱাত আমি অৰুণোদয়ৰ যি কাম, অৰুণোদয় প্ৰকাশৰ কামটোক আমি স্বীকাৰ কৰিব বিচাৰিছোঁ। আজি নতুন বছৰৰ শুভেচ্ছা দিছোঁ আপোনালোকক প্ৰতিদিন টাইমছক। আৰু আজি আমি অসম সাহিত্য সভাই নতুনকৈ এটা নতুন অনুষ্ঠান দিছে যে অৰুণোদয়ৰ যুগতে অৰুণৰ যিখন আলোচনীৰ অধ্যায় বা এখন পত্ৰিকাৰ দ্বাৰা অসমৰ ভাষা সাহিত্য সংস্কৃতি আজি উদ্ভাৱন হৈছিলে 1946 চনৰ পৰা। আৰু সেই অসম সাহিত্য সভাই এটি নতুন প্ৰজন্মসকলক আকৰ্ষিত কৰিবৰ কাৰণে অসম সাহিত্য সভাৰ কি কৰি আছে, অসম সাহিত্য সভাৰ কি ধৰণে আগবাঢ়ি আছে, ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত অসম সাহিত্য কি কৰি আছে, আমি তাক নতুন প্ৰজন্মক বুজা বিচাৰে। প্ৰথম কথা, গ্ৰন্থমেলাৰ বাকৰিত আছোঁ আৰু বছৰৰ প্ৰথম দিন গ্ৰন্থমেলাৰ বাকৰিত যদি আৰম্ভ কৰিব পাৰি তেতিয়াহ'লে তাতকৈ ভাল আৰম্ভণি কি হ'ব পাৰে। কাৰণ কিতাপৰ বাটেৰে আমি উন্নতিৰ বাট দেখি পাওঁ, আমি জীৱনৰ পোহৰ দেখি পাওঁ। গতিকে এইটোৱে ভাল লগা কথা। আৰু দ্বিতীয়টো ভাল লগা কথা যে অসম সাহিত্য সভাই আজিৰ দিনটোত অৰুণোদয় দিৱস পাতিছে। আমি যদি অসমীয়া জাতীয়তাবাদ বুলি কওঁ, যে জাতীয়তাবাদৰ বহু মাইলৰ খুঁটিৰ মাজত অৰুণোদয় এটা প্ৰধান মাইলৰ খুঁটি। কাৰণ যি সময়ত অসমীয়া ভাষাৰ কোনো লিখিত প্ৰকাশেই হোৱা নাছিলে, আচলতে ভাষাটোৱে জাতিটোৱে উত্তৰণৰ বাট দেখা পোৱা নাছিলে, সেই সময়তে অৰুণোদয়ে আমাক বাট দেখুৱাইছিলে। সাহিত্য সভাই যিহেতু এবাৰ নতুন এটা উদ্যোগত এইটো দায়িত্ব লৈছে যে যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীক নিজৰ লগত আনিব, মই ভাবোঁ ইউনিকোডৰ প্ৰস্তাৱটো তেওঁলোকৰ ফালৰ পৰা আগবঢ়াই নিলে হয়তো যি অৰুণোদয় এটা সময়ত আৰম্ভণি কৰিছিল, আজিৰ তাৰিখত যি ডিজিটেল মিডিয়াৰ যুগ, সেই সময়ত যুৱ প্ৰজন্ম বা নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীকো একেলগে লৈ আগবঢ়াই নিব পাৰিব।